নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আনটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষ হ'ব, কিয় বিশেষ হ'ব জানিবলৈ আপোনালোকে শেষলৈকে চাই থাকক। ইয়াত আমি প্ৰিভিয়াছ ইয়াৰ এণ্ড মিক্স কুৱেশ্যন আলোচনা কৰিম। কোনখন প্ৰিভিয়াছ ইয়াৰ লৈছোঁ চাব পাৰিব আপোনালোকে। আমি SLRC 2022 গ্ৰেড 4 পেপাৰ এখন লৈছোঁ। গ্ৰেড 3 পেপাৰো আমি ইতিমধ্যে লৈছিলোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমি কুৱেশ্যন পেপাৰ সিৰিজটো ষ্টাৰ্ট কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো প্ৰশ্ন, তীৰ্থংকৰ শব্দটো কোন ধৰ্মৰ লগত জড়িত? আমি সকলোৱে জানো তীৰ্থংকৰ শব্দটো হৈছে আমাৰ জৈন ধৰ্মৰ লগত জড়িত। চ' আমাৰ কাৰেক্ট এনসাৰ হ'ব জৈন। তীৰ্থংকৰ শব্দটো কোন ধৰ্মৰ লগত জড়িত? তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ লগত জড়িত। ওকে, খ্ৰীষ্টপূৰ্ব 7ম শতিকাৰ প্ৰায় 5ম শতিকাৰ ভিতৰত জৈন ধৰ্মৰ উৎপত্তি পূব ভাৰতৰ গংগা অৱবাহিকাত হোৱা বুলি পণ্ডিতসকলে কয়। জৈন ধৰ্মাৱলম্বী লোকসকলক সাধাৰণতে শ্বেতাম্বৰ আৰু দিগম্বৰ নামে দুটা ভাগত ভাগ কৰা হৈছে বা ভাগ আছে। জৈন ধৰ্মৰ মুঠ 24 গৰাকী তীৰ্থংকৰ থকা বুলি প্ৰমাণ পোৱা যায়। ঋষভ হৈছে প্ৰথম গৰাকী, মনত ৰাখিব, ঋষভ হৈছে প্ৰথম গৰাকী তীৰ্থংকৰ আৰু মহাবীৰ হৈছে শেষৰ গৰাকী তীৰ্থংকৰ। যদিও তেওঁকে জৈন ধৰ্মৰ প্ৰকৃত প্ৰৱৰ্তক বুলি কোৱা হয়, প্ৰৱৰ্তক বুলি কাক কোৱা হয়? মহাবীৰকেই কোৱা হয়। আৰু প্ৰথম গৰাকী হৈছে ঋষভ। ঠিক আছে, কিছু এডিশ্যনেল ইনফৰমেশ্যন চাওক। এইখন কুৱেশ্যন পেপাৰে আৰু আমি ইয়াৰ পৰা কুৱেশ্যনসমূহ বনাই লৈছোঁ। নেক্সট কুৱেশ্যন, নিম্নলিখিত উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যই বাংলাদেশৰ লগত সীমা ভাগ নকৰে? আমি সকলোৱে জানো বাংলাদেশৰ লগত অসমে আমি সীমা ভাগ কৰিছোঁ। মেঘালয়ৰ লগতো আছে বৰ্ডাৰ, ত্ৰিপুৰাৰ লগতো আছে। চ' কাৰেক্ট এনসাৰ হ'ব আমাৰ ঘ, নাগালেণ্ড। ঠিক আছে, নিম্নলিখিত উত্তৰ পূবৰ কোনখন ৰাজ্যই বাংলাদেশৰ লগত সীমা ভাগ নকৰে? চ' কাৰেক্ট এনসাৰ হ'ব আমাৰ ঘ, নাগালেণ্ড। ভাৰতৰ 5খন ৰাজ্য অসম, পশ্চিমবংগ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা বাংলাদেশৰ সৈতে ভাগ কৰে। কোনকেইখন ৰাজ্যৰ সৈতে? মনত ৰাখিব, স্ক্ৰীনশ্বট লৈ ল'ব পাৰে এটা। অসম, পশ্চিমবংগ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা বাংলাদেশৰ সৈতে মানে বৰ্ডাৰ শ্বেয়াৰ কৰে। চ' আপোনালোকে এইখন মেপ দেখিছে। অ'কে, নেক্সট কুৱেশ্যন, নিম্নলিখিত বিকল্পসমূহৰ মাজত অমিলটো উলিয়াব দিছে। চাওক এতিয়া গেংটক ক'ত? ছিকিমৰ কেপিটেল গেংটক, মণিপুৰৰ কেপিটেল ইম্ফল, ত্ৰিপুৰাৰ কেপিটেল আগৰতলা। কিন্তু ডিমাপুৰখন কি? ডিমাপুৰ হৈছে এখন চহৰ নাগালেণ্ডৰ লাৰ্জেষ্ট যিখন চহৰ সেইখন হৈছে আটাইতকৈ ডাঙৰ চহৰ ডিমাপুৰ, গতিকে ৰাজধানী নহয়। চ' আমাৰ কাৰেক্ট এনসাৰ অপশ্যনটোৰ ভিতৰত হ'ব ঘ, ডিমাপুৰ। ঠিক আছে, নিম্নলিখিত বিকল্পসমূহৰ মাজত অমিলটো হ'ব আমাৰ ডিমাপুৰ। অ'কে, নেক্সট কুৱেশ্যন, এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, 4 নম্বৰ প্ৰশ্ন। আপোনালোকে জানে এইটো উত্তৰটো, ইয়াৰ আগতেও আমি আলোচনা কৰিছোঁ। লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোনটো জনগোষ্ঠীৰ লগত জড়িত? লাই হাৰাওবা উৎসৱটি মেহতেই জনগোষ্ঠীৰ লগত জড়িত। কোনটো জনগোষ্ঠীৰ লগত জড়িত? মেহতেই জনগোষ্ঠীৰ লগত জড়িত উৎসৱটি হৈছে লাই হাৰাওবা। নামটো মনত ৰাখিব, লাই হাৰাওবা উৎসৱটি মেহতেই জনগোষ্ঠীৰ লগত জড়িত। নেক্সট কুৱেশ্যন, আৰু চাব পাৰে মেহতেই জনগোষ্ঠীটো হৈছে মেহতেই সমাজৰ 4 প্ৰকাৰৰ লাই হাৰাওবা প্ৰচলিত। সেইকেইটা হৈছে কংলেই হাৰাওবা, মইৰাং হাৰাওবা, কাকচিং হাৰাওবা আৰু চাকপা হাৰাওবা। নামকেইটা মনত ৰাখিব, যদি আপোনালোকক প্ৰয়োজন হয় স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। অ'কে, নেক্সট কুৱেশ্যন, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? কাংলা যিটো দুৰ্গ আছে উত্তৰ পূবৰ কোনখন ৰাজ্যত অৱস্থিত? কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ ক'ত অৱস্থিত? ইম্ফলত অৱস্থিত। ঠিক আছে,
কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ মণিপুৰৰ ইম্ফলত অৱস্থিত সো আমাৰ কাৰেক্ট এনসাৰ হ'ব মণিপুৰ কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ আমাৰ মণিপুৰত অৱস্থিত কাংলা দুৰ্গ ওকে নেক্সট কোৱেশ্চন চাওক এইখন আমি কোৱেশ্চন পেপাৰৰ পৰাই প্ৰশ্নখিনি একে বনাই লৈছো আৰু খুব গুৰুত্বপূৰ্ণ ইয়াৰ আগতেও আমি কেইবাটাও সিৰিজত আমি ইতিমধ্যে ওলাইছোৱে এইখন গ্ৰেড 4 ৰ কোৱেশ্চন পেপাৰ হয় 6 নম্বৰ প্ৰশ্নটোত আছে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই উক্তিটো কাৰ মই জানো সকলোৱে জানে ইয়াৰ কাৰেক্ট এনসাৰ বাল গংগাধৰ তিলক ঠিক আছে স্বৰাজ মোৰ জন্মগত অধিকাৰ বুলি কোনে কৈছিল বাল গংগাধৰ তিলকে কৈছিল নেক্সট কোৱেশ্চন 7 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে ভাৰতবৰ্ষৰ আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে মধ্যপ্ৰদেশত সো আমাৰ কাৰেক্ট এনসাৰ হ'ব গটো ঠিক আছে গ ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে সো কাৰেক্ট এনসাৰ হ'ব মধ্যপ্ৰদেশত ভাৰতবৰ্ষৰ আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে নেক্সট 8 নম্বৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সো কোৱেশ্চনটো আমি লৈ লৈছো হিমন্ত বিশ্ব শৰ্মা ফ্ৰম বয় আন্ডাৰ টু CM গ্ৰন্থখন কোনে লিখিছিল হিমন্ত বিশ্ব শৰ্মা ফ্ৰম বয় আন্ডাৰ টু CM গ্ৰন্থখন লিখিছিল অজিত দত্তই ঠিক আছে চাওক অসম ৰিলেটেড প্ৰশ্ন আপোনালোকে দেখিছে যথেষ্ট সংখ্যক আৰু নৰ্থ ইষ্ট ৰিলেটেড প্ৰশ্ন গ্ৰেড 3 আৰু গ্ৰেড 4 ত মানে বেছিকৈ আহিছে এইখন গ্ৰেড 4 প্ৰশ্ন নেক্সট সিৰিজত আমি গ্ৰেড 3 ৰ কোৱেশ্চন পেপাৰো আলোচনা কৰিম যি নহওক আৰু মুখ্যমন্ত্ৰী সম্পৰ্কীয় প্ৰশ্ন আহিব পাৰে হিমন্ত বিশ্ব শৰ্মা ফ্ৰম বয় আন্ডাৰ টু CM গ্ৰন্থখনৰ লেখক হৈছে অজিত দত্ত আৰু গভৰ্ণমেণ্টৰ যিবিলাক আঁচনি আছে তেনেকুৱা ৰিলেটেড আপোনালোকে চাব আমি ইতিমধ্যে আলোচনা কৰিছো হেতু সিৰিজ যদি আপোনালোকে চাই আৰু ডেসক্ৰিপচনত আমি ধুনিয়াকৈ লিংকবোৰ বনাই দিছো প্ৰতিটো টপিকৰ ওপৰত এডিআৰিৰ ওপৰত আমি ভাগ কৰি দিছো আপোনালোকে সোশ্যাল সায়েন্স চাব খুজে জিওগ্ৰাফি হিষ্ট্ৰী আপোনালোকে জাস্ট ডেসক্ৰিপচনত চাব আৰু তাত গোটেইখিনি লিংক আপোনালোকে পাই যাব সব প্লেলিষ্ট আমি বনাই দিছো বহুত কষ্ট কৰি গতিকে আপোনালোকে চাওক আৰু এডিআৰি কমপ্লিট কৰক অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে কোন গৰাকী সাহিত্যিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল গতিকে অঘৰী আত্মাৰ কাহিনী কাৰ আছিল সৈয়দ আব্দুল মালিকৰ সো গটো হৈছে আমাৰ কাৰেক্ট এনসাৰ অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সৈয়দ আব্দুল মালিকে ওকে নেক্সট কোৱেশ্চন 10 নম্বৰ প্ৰশ্ন এইখিনতে আৰু এটা এনাউন্সমেন্ট বা এটা ভাল খবৰ জনাই দিও আপোনালোকৰ মৰমৰ বাবে আমি ইতিমধ্যে 20k সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলো উইথ 1 মিলিয়ন প্লাস ভিউজ ওকে এইখিনি কথা পিছত পাতি আছো নেক্সট কোৱেশ্চনটো লৈ লও আগতে তো আপোনালোকক সকলোকে বহুত ধন্যবাদ কিন্তু এতিয়া এটা কথা কি 95% ভিউয়াৰ্সে এতিয়াও চেনেলটো চাই ভিডিও চাই সব ঠিক আছে কিন্তু সাবস্ক্ৰাইব নকৰে গতিকে চাওক আমি ফ্ৰীতে কন্টেন্ট আপোনালোকৰ বাবে দি আছো আৰু হাই কোৱালিটি কন্টেন্ট দি আছো সো জাস্ট সাবস্ক্ৰাইব কৰক আৰু হিমানখিনি বিশ্বৰ ভিতৰত পানীত উপঙি থকা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো ইয়াৰে যেটো কাৰেক্ট এনসাৰ হ'ব হেতু হৈছে কেইবুল বিশ্বৰ ভিতৰত পানীত উপঙি থকা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কেইবুল নামটো মনত ৰাখিব যেটো মানে কি বিশ্বৰ ভিতৰত পানীত উপঙি থকা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন খুব গুৰুত্বপূৰ্ণ এটো প্ৰশ্ন কেইবুল নেক্সট ভাৰতৰ যেটো আটাইতকৈ পুৰণি নদী বান্ধ আছে সেই নদী বান্ধটোৰ নাম কি সেই নদী বান্ধটোৰ নাম হৈছে অপশন সি টু আমাৰ কল্লানাই ঠিক আছে কল্লানাই ভাৰতৰ আটাইতকৈ যেটো পুৰণি নদী বান্ধ হেইটোৰ নাম হৈছে কল্লানাই আৰু কল্লানাই কি কাবেৰী নদীৰ ওপৰত এটা নদী বান্ধ দিয়া হৈছিল হেইটোৰ নদী বান্ধটোৰ নাম হৈছে কল্লানাই নদী বান্ধ আৰু এটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি নদী বান্ধ আৰু লগতে কোনখন ৰাজ্যত অৱস্থিত তামিলনাডু এটো মনত ৰাখিব তামিলনাডুত অৱস্থিত কল্লানাই বান্ধটো ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি নদী বান্ধ ৰাজ্যখন তামিলনাডু নেক্সট আৰু কোনখন নদীৰ ওপৰত দিয়া হৈছিল কাবেৰী নদীৰ ওপৰত নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্ববৃহৎ লুনিয়া প্ৰাণী যেটো পানীৰ যেটো হ্ৰদ আছে ভাৰতৰ আটাইতকৈ মানে সৰ্ববৃহৎ লুনিয়া পানীৰ হ্ৰদটো হল চিল্কা হ্ৰদ চাওক হেতু আমি জানো কিন্তু ই ক'ত অৱস্থিত কোনখন ৰাজ্যত অৱস্থিত বুলি সুধিছে সো কোৱেশ্চনত অকনমান এডিশনাল ইনফৰমেশন আপোনালোকে জানিবই লাগিব
যদি আপোনালোকক সুধিল হয় সৰ্ববৃহৎ লুণীয় প্ৰাণীৰ হ্ৰদটো আপোনালোকে সকলোৱে ভাবিছে যে চিল্কা হ্ৰদ কিন্তু ক'ত অৱস্থিত উৰিষ্যা ৰাজ্যত অৱস্থিত গতিকে অকণমান এডিশনেল ইনফৰমেশ্যনো জানিব লাগিব কেৱল মাত্ৰ MCQ পঢ়ি গ্ৰেড 3 অথবা গ্ৰেড 4 কমপ্লিট কৰিব নোৱাৰে গতিকে আমি এডিশনেল সিৰিজো কিছুমান উলিয়াইছো সেইবোৰ আপোনালোকে চাব পাৰে গ্ৰেড 3 যেটো সিৰিজ গ্ৰেড 4 মই ভাবো ফ্ৰীতে ইউটিউবত ইমানখিনি কন্টেন্ট এভেইলেবল কৰি দিয়া নাই কোনেও আৰু চাওক আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আমি কি কৰিছো 20k সাবস্ক্ৰাইবাৰ ইতিমধ্যে কমপ্লিট কৰিছো আৰু আজি গ্লোবেল জ্ঞান এছামিছৰ জন্ম হৈছিল সো হেপি বাৰ্থডে গ্লোবেল জ্ঞান এছামিছ আপোনালোকে শুভেচ্ছা জনাব পাৰে চাওক আজি পুৰা 2 বছৰ আগতে আমি চেনেলটো আপোনালোকৰ বাবে মুকলি কৰিছিলো সো এটো এক মাহৰ ভিউজ আপোনালোকে চাব পাৰে 280k ভিউজ আছিল এপ্ৰক্স আৰু ইয়াতে কিছুমান বস্তু আপোনালোকে চাব পাৰে ডেসক্ৰিপচনত গলে কিছুমান লিংক পাব কৈ আছো কি খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে যত মানে পেইড কোৰ্স লৈ আছে সেইখিনি বস্তুৱে কেনেকৈ বিনামূলীয়াকৈ পাব মই যে জনাই দি আছো আপোনালোকে চাওক আপোনালোকৰ খুব উপকাৰ হ'ব আৰু আমাৰ বাবেও হ'ব বাৰু এতিয়া চাওক যদি বিজনেস ৰিলেটেড কিবা কৰি থাকে ইনকুৱাৰিজ সো কন্টাক্ট কৰিব এটো বাৰু ঠিক আছে আপোনালোকে কৰিব যদি কিবা থাকে আৰু প্ৰমোশনাল কিবা বাৰু যি নহক এটুত আমি যেটো টেলিগ্ৰাম চেনেলৰ লিংক দি দিছো তাত আমি লটস অফ ষ্টাডি মেটেৰিয়েল আমি ফ্ৰীতে মানে আপোনালোকক প্ৰভাইড কৰি আছো যত মাছ বি আপোনালোকে টেলিগ্ৰামত জয়েন হৈ লব লগতে যেটো আমাৰ ফেসবুক যেটো আমাৰ যেটো প্ৰফাইল ফেসবুক যেটো পেজ তাত আপোনালোকে যাব পাৰে তাতো আমি লটস অফ মানে কি ফ্ৰীতে আমি কিছুমান ভিডিও দিছো MCQ দিছো সো আপোনালোকে যাব পাৰে ধেৰ ষ্টাডি মেটেৰিয়েল ফ্ৰীতে দিছো WhatsApp যেটো চেনেল আছে এটো সাবস্ক্ৰাইব কৰিব পাৰে ডেইলি আপডেট পাই থাকিব লগতে আমি ৰিসেন্টলি কি কৰিছো ইনষ্টাগ্ৰামত একাউন্ট খুলিছো যত তাত আপোনালোকে আপডেট পাই থাকিব আৰু টুইটাৰতো X আপোনালোকে তাতো আমাক ফলো কৰিব পাৰে আৰু এটো চাব পাৰে জয়েন ডেটটো হৈছে 5 এপ্ৰিল 2022 ত আমি জয়েন কৰিছিলো আমি তেতিয়া ভিডিও দিয়া নাছিলো বাৰু কিন্তু আমি জয়েন কৰিছিলো আৰু ভিউজ আপোনালোকে চাব পাৰে 12 লাখ প্লাস ভিউজ আছে সো ইয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ কিন্তু কি হয় 95% ভিউৱাৰছে ভিডিও সমূহ চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে এটো চাওক টেলিগ্ৰাম চেনেল এটো অফিচিয়েল টেলিগ্ৰাম চেনেল আমাৰ ইয়াত চাওক আপোনালোকে MCQ বোৰ দি আছো বহুতে উত্তৰ দিয়ে আৰু আমি ষ্টাডি মেটেৰিয়েল PDF সমূহ ইয়াতে দি দিও এটো টেলিগ্ৰাম চেনেল ঠিক তেনেদৰে এটো ফেসবুক পেজ আমাৰ অফিচিয়েল লিংক বোৰ আপোনালোকে ডেসক্ৰিপচনত পাই যাব এটো চাওক কোৱেশ্চন আমি আলোচনা কৰো ইয়াতে এটো হৈছে ইনষ্টাগ্ৰামৰ যেটো একাউন্ট এটো ফেসবুকৰ যত আমি চাওক বহুত বিলাক কন্টেন্ট আমি ফ্ৰীতে দি দিও কমিউনিটি টেবতো দিও বাকি আজিৰ ভিডিওটোত ইমানেই আছিল আৰু আজিৰ দিনটোতে যেহেতু গ্লোবেল জ্ঞান এছামিছৰ বাৰ্থডে বুলি ক'ব লাগিব জন্মদিন সো আপোনালোকক অশেষ ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নেক্সট যেটো টাৰ্গেট হৈছে 25k হেতু যাতে আমি সেইখিনি লৈকে যাতে আমি ক্ৰস কৰিব পাৰো ইয়াৰ বাবে মই ভাবো এই 2 দিনৰ ভিতৰত আপোনালোকে সেইখিনি টাৰ্গেট ফিল আপ কৰি দিওক আৰু ফ্ৰীতে যিমানখিনি কন্টেন্ট আমি দিব পাৰো যিমান কোৱালিটি কন্টেন্ট দিব পাৰো আমি আপোনালোকক প্ৰভাইড কৰিম নেক্সট কোৱেশ্চন পেপাৰ সিৰিজ আৰু প্ৰতি দেওবাৰে সন্ধিয়া 6 বজাত যেটো আমি এটা কন্টেন্ট আপোনালোকক ৰেগুলাৰ ভিডিও দি আছো সেই ভিডিও চাবলৈ নাপাৰিব লগতে সোশ্যাল মিডিয়াৰ লগত কানেক্টেড কিয় হৈ থাকিব কেতিয়াবা ইউটিউবত নটিফিকেশন বোৰ নাপায় সো আপোনালোকে সোশ্যাল মিডিয়া লিংক বোৰ ফলো কৰিলে তাতো লিংক বোৰ পাই যাব বাৰি ভিডিওটোত ইমানেই আছিল ধন্যবাদ জয় অসম আৰু হেপি বাৰ্থডে গ্লোবেল জ্ঞান এছামিছ থ্যাংক ইউ